নমস্কাৰ সকলোকে চৰকাৰী নকৰিৱালাৰ অসমীয়া পেজটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াত আমি দেখুৱাম যে কেনেদৰে আপোনালোকে নেভিৰ 2025ৰ নিউ SSC এক্সিকিউটিভ পোষ্টৰ বাবে আবেদন কৰিব পাৰিব আৰু কেনেদৰে আপোনালোকে সিলেকশ্যন পাব এও আমি জনাম। তো ভিডিঅ'টোত শেষলৈকে থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব একদমেই নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেদৰে এপ্লাই কৰিব লাগে সেইটো আমি সবিশেষ জনাওঁ। আবেদন কৰিবলৈ প্ৰথমতে আপোনালোকে এই ৱেবছাইটটোলৈ আহিব লাগিব। ৱেবছাইটটোৰ লিংক মই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব। তো এই পোষ্টবিলাক ইণ্ডিয়ান নেভিৰ তৰফৰ পৰা আহিছে আৰু পোষ্টটোৰ নাম হৈছে SSC এক্সিকিউটিভ এপ্লাই মোড। ইয়াত অনলাইন ৰখা গৈছে। গোটেই ভাৰতৰ মেইল আৰু ফিমেইলে ইয়াত এপ্লাই কৰিব পাৰে। মেক্সিমাম চেলাৰী যোনটো এক্সপেক্ট কৰিব পাৰি সেইটো হৈছে 56,100 ৰুপিজ এণ্ড এজ লিমিট ইয়াত 2 জানুৱাৰী 2001 পৰা 1 জুলাই 2006 যিবিলাক ল'ৰা ছোৱালীয়ে জন্ম হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইয়াৰ ভিতৰত এলিজিবল তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। জেনেৰেল OBC ST SC PWDৰ কাৰণে একদম ফিজ লোৱা নহয়, পুৰা এপ্লিকেশ্যন ফিজ পুৰা 0 হয় আৰু চিলেকশ্যনটো ইয়াত এক্সাম নহয়, ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। ইয়াত এপ্লাই কৰিবলৈ আপোনালোকে 10, 12 নাইবা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ইয়াত পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ আপোনালোকে চাইন কৰি আপলোড কৰিব লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। কিন্তু জেনেৰেলৰ বাবে কাষ্ট চাৰ্টিফিকেট লোৱা নহয়, কিয়নো জেনেৰেলৰ কাষ্ট চাৰ্টিফিকেট নাথাকে। এজ প্ৰুফত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট আপলোড কৰিব পাৰিব। আৰু ইয়াত কেনেদৰে এপ্লাই কৰিব পাৰি এইবিলাক লিখা আছে। লাষ্ট এপ্লিকেশ্যন আৰম্ভ হ'ব 2 আগষ্ট 2025 পৰা 17 আগষ্ট 2025লৈকে। ইয়াত তলত এপ্লাই লিংক দিয়া আছে। এপ্লাই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল ন'টিফিকেশ্যনটো চাব খুজিলে এই লিংকটোত ক্লিক কৰিব পাৰিব। আৰু অন্য জবৰ কাৰণে তলত মোৰ জবছৰ লিংকটোত ক্লিক কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটোৰ বাবে এই লিংকটোত ক্লিক কৰিব পাৰিব। দিয়ক ধন্যবাদ। জয় অসম।